প্ৰথমতে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমান ধুনীয়া এখন খেল পাতিছে আৰু আজি শেষ দিনালৈ উপনীত হৈছে। নিশ্চয় নিশ্চয়। আৰু প্ৰতিটা দিন ইমান দৰ্শক ইয়াত উপস্থিত হৈছে আৰু হোজাইৰ যিটো এনভাইৰনমেণ্ট, খেলৰ যিটো এনভাইৰনমেণ্ট, এইটো যেনে ঘূৰি আহিছে। আমি প্ৰথমতে ভবা নাছিলোঁ যে ইমান দৰ্শক হ'ব বুলি ইয়াত, কিন্তু আমি দেখা পালোঁ যে ইয়াত এটা উৎসৱমুখৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইমান ধুনীয়া দৰ্শককে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে অকল খেলুৱৈসকলকেই উৎসাহ উদ্দীপনা যোগাইছে, কিন্তু কোনো হাই কাজিয়া তেখেতসকলে জড়িত হোৱা নাই। সেইকাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ আজি যিটো ফাইনেল খেল আছে এইটো ধুনীয়াকৈ শেষ হ'ব আৰু মই যি দুটা দল আজি ফাইনেল খেলিব সেই দুটা দলক মই শুভকামনা জ্ঞাপন কৰিছোঁ। हिमाचल जमुना गंगा उच्चल जलधितरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। धन्यवाद। দেখতাম না দেখলেও বেজা। চিনাকি পৰ্ব ইয়াৰ পিছতেই আমাৰ খেলুৱৈসকল খেলপথাৰৰ বাহিৰত যাবলৈ অনুৰোধ জনাইছোঁ। দুয়োগৰাকী অধিনায়ক আৰু আজিৰ